অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদং হুতাসনম সুবৰ্ণ বৰ্ণমলং জ্যোতি ৰূপায়তে নম। অসমীয়া জাতীয় স্পন্দন ভোগালী বিহু উপলক্ষে সকলোকে হিয়া ভৰা শুভেচ্ছা জনাই মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভশক্তি সঞ্চাৰেৰে সমাজলৈ কঢ়িয়াই আনক অনাবিল সুখ শান্তি আৰু অপৰিসীম সমৃদ্ধিৰ মধুৰ বাৰ্তা। পথাৰ আৰু ভঁৰাল উপচি পৰা সোণোৱালী নশস্যই জাতীয় জীৱনক জাকত জিলিকা কৰি তোলক। ভোগালীৰ প্ৰাচুৰ্য আৰু পূৰ্ণতাই সকলোৰে মাজৰ সমন্বয়ৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ কামনা কৰিলো। এই শুভক্ষণত মাজুলী জিলা আয়ুক্তই অসমীয়া প্ৰাণস্বৰূপ বিহুৰ পৰম্পৰাগত ৰীতি নীতি, জ্যেষ্ঠজনক সন্মান জনোৱা আদি নিয়মৰ মাধ্যমেৰে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি, বিদেশী পৰ্যটক আদিক নিমন্ত্ৰণ কৰি সমাজৰ মংগলৰ বাবে আশীৰ্বাদ লৈ মেজিত অগ্নিসংযোগ কৰে। আয়ুক্তগৰাকীয়ে মাজুলীবাসীৰ লগতে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। সন্মুখত আমি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো যে মাজুলীবাসীৰ মংগল হওক, মাজুলীবাসীৰ উন্নয়ন হওক। কিবা যদি উপায় অমংগল আছে এই অগ্নি দেৱতা তথা আমাৰ পৰমেশ্বৰ ভগৱান সকলোৰে মাৰ্জনা কৰি এই অনন্য পৰম্পৰা আপুনি ইয়াতে আৰম্ভ কৰিছে যে মেজি ইয়াতে প্ৰতিষ্ঠা কৰি সকলো বয়োজ্যেষ্ঠক নিমন্ত্ৰণ কৰি অসূয়া প্ৰীতি নাশৰ বাবে প্ৰাৰ্থনা জনোৱা, কি ক'ব? এই আচলতে জাতি এটা জীয়াই থাকিবলৈ হলে জাতিটোৰ যিটো সভ্যতা সংস্কৃতি তথা ৰীতি নীতি সকলোখিনিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ। যেতিয়া সভ্যতা সংস্কৃতি থাকে তেতিয়াহে জাতি এটা নিজৰ ভৰিত থিয় হবলৈ সক্ষম হয়। গতিকে আমাৰ ইমান ধুনীয়া ৰীতি নীতি পৰম্পৰা আছে, আমাক সকলোকে একত্ৰিত সমাজখনক একত্ৰিত কৰিব পৰা। গতিকে সেই কথাখিনি যাতে আমাৰ নতুন প্ৰজন্মৰ ওচৰলৈও যায়, তাৰ কাৰণে সকলো নীতি নিয়ম পালন কৰি কেনেকেনো আমি মাঘ বিহু পালন কৰিব লাগে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছিলো। আৰু লগতে এই মাঘ বিহুৰ যোগেদি, ভোগালী বিহুৰ যোগেদি আমি জ্যেষ্ঠজনক এটা সন্মান প্ৰদৰ্শন যে আমি কৰিব লাগে, সেই কথাখিনিও যাতে আমি নতুন প্ৰজন্মক আদৰ্শ হিচাপে দেখুৱাব পাৰো, তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছিলো। মই ভোগালী বিহুত মই আপোনালোক আটাইলৈকে মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু সঁচাকে ভাল লগা এটা কথা, এই বছৰ আমাৰ মাজুলীত যথেষ্ট পৰিমাণে খাদ্য বস্তুৰ উৎপাদন হৈছে। কৃষি খণ্ডত যদি চোৱা যায় বা মৎস্য খণ্ডত যদি চোৱা যায়, আমাৰ উৎপাদন যথেষ্ট হৈছে। গ্ৰাম্য লোকসকলে অতি উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰিছে। আৰু আমাৰ এই সংস্কৃতি যিডাল শিপা, সেই শিপাৰ লগত যেতিয়ালৈকে জাতিটো সংপৃক্ত হৈ থাকিব তেতিয়ালৈকে আমাৰ জাতিটো মজবুত হৈ থাকিব। আৰু লগতে আমি খুব গৌৰৱ অনুভৱ কৰিছো যে যিখন তুঙি নদী আমাৰ মাজুলীৰ আত্মাস্বৰূপ, যিখন তুঙিয়েদি আমাৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ উজনিলৈ আহিছিল, সেই তুঙিক পুনৰ উজ্জীৱিত কৰাৰ পিছত ইয়াক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ আয়ুক্ত মহোদয়ে যিখিনি কাৰ্যসূচী হাতত লৈছে সেইখিনিৰ বাবে মই তেখেতক ধন্যবাদ জনাই আৰু আশা ৰাখিছো আজিৰ যিটো আমাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীও যাতে সফলতা লাভ কৰে। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।